दिनै 13 आरो 14 फेब्रुवारि 2022 আজি আমার দুলারাই গুদি বাথৌ এই অহা 11, 12 আৰু 13 তাৰিখত তিনিদিনীয়া কাৰ্যসূচী লৈ পেলাই ইয়াত এটা ডাঙৰ সভা হ'ব। ভাল এইটো সন্তোষ খেৰাই বুলি চবে জানে। আমাৰ দুলারাই গুদি বাথৌৰ যিটো খেৰাই পূজা ইয়াতে বছৰত একবাৰ হয় আৰু চবে জানে সেই চৌধুৰী ঘাট এইটো এটা হিষ্টৰিকেল প্লেচ আৰু আমাৰ যদি গুদি বাথৌৱে চেণ্ট্ৰেলি ইয়াতে বছৰে সদায় কনফাৰেঞ্চ মানে বছৰেকীয়া মিটিং হৈ থাকে। এই অসম চৰকাৰৰ পৰা যিমান পাৰে আমি সহায় কৰিবৰ কাৰণে আমি কথা দিছোঁ। কথা সেইটোৱেই ভাল এটা প্ৰজেক্ট হওক ইয়াত। এই সন্তোষ যিটো খেৰাই সকলোৱে জানে, যিসকল আমাৰ অসমৰ বড়ো মানুহসকল আছে চবেই জানে, বেলেগ মানুহো জানে। আৰু এই চৌধুৰী ঘাটটো খুব হিষ্টৰিকেল প্লেচ এই গুদি বাথৌৰ কাৰণে। তো মই কৈছোঁ যে এইটো হ'ল আমাৰ বড়ো জাতীয় বড়োসকলৰ প্ৰথম ধৰ্ম বুলি ক'লে সেইটো গুদি বাথৌ। তো সেইকাৰণে মই আমাৰ গুদি বাথৌ যিটো আফাদৰ যিটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ইয়াৰ যিটো কৰ্মকৰ্তাসকল আছে চবৰ লগত মই বহুত দিন আগৰ পৰা আলোচনা কৰি আছোঁ যে সেই স্থানটো যিহেতু হিষ্টৰিকেল, ইয়াত ভাল এটা প্ৰতিষ্ঠান কৰিব লাগে। মানে ভাল এটা মানে এট্ৰেকশ্যন থকা ভাল এটা প্ৰজেক্ট লৈ পেলাই এই চৌধুৰী ঘাটত গুদি বাথৌৰ গোটেই মানে যিটো চাব ইচ্ছা হয় সেইটো যাতে চব দেখিবলৈ পায়, মানুহবিলাক আহি পেলাই চাবলৈ, এনেকুৱা এটা এট্ৰেকশ্যন থকা ভাল এটা প্ৰজেক্ট বনাওক বুলি মই কৈছোঁ। এই হিচাপত নিশ্চয় আমাৰ গুদি বাথৌ যিসকল লিডাৰ্ছসকল আছে চবে নিশ্চয় চিনচিয়াৰলি সেইটো কাম কৰিব। दिनै 13 आरो 14 फेब्रुवारि 2022 আজি আমাৰ দুলারাই গুদি বাথৌ এই অহা 11, 12 আৰু 13 তাৰিখত তিনিদিনীয়া কাৰ্যসূচী লৈ পেলাই ইয়াত এটা ডাঙৰ সভা হ'ব। ভাল এইটো সন্তোষ খেৰাই বুলি চবে জানে। আমাৰ দুলারাই গুদি বাথৌৰ যিটো খেৰাই পূজা ইয়াতে বছৰত একবাৰ হয় আৰু চবে জানে সেই চৌধুৰী ঘাট এইটো এটা হিষ্টৰিকেল প্লেচ আৰু আমাৰ যদি গুদি বাথৌৱে চেণ্ট্ৰেলি ইয়াতে বছৰে সদায় কনফাৰেঞ্চ মানে বছৰেকীয়া মিটিং হৈ থাকে। এই অসম চৰকাৰৰ পৰা যিমান পাৰে আমি সহায় কৰিবৰ কাৰণে আমি কথা দিছোঁ। কথা সেইটোৱেই ভাল এটা প্ৰজেক্ট হওক ইয়াত। এই সন্তোষ যিটো খেৰাই সকলোৱে জানে, যিসকল আমাৰ অসমৰ বড়ো মানুহসকল আছে চবেই জানে, বেলেগ মানুহো জানে। আৰু এই চৌধুৰী ঘাটটো খুব হিষ্টৰিকেল প্লেচ এই গুদি বাথৌৰ কাৰণে। তো মই কৈছোঁ যে এইটো হ'ল আমাৰ বড়ো জাতীয় বড়োসকলৰ প্ৰথম ধৰ্ম বুলি ক'লে সেইটো গুদি বাথৌ। তো সেইকাৰণে মই আমাৰ গুদি বাথৌ যিটো আফাদৰ যিটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ইয়াৰ যিটো কৰ্মকৰ্তাসকল আছে চবৰ লগত মই বহুত দিন আগৰ পৰা আলোচনা কৰি আছোঁ যে সেই স্থানটো যিহেতু হিষ্টৰিকেল, ইয়াত ভাল এটা প্ৰতিষ্ঠান কৰিব লাগে। মানে ভাল এটা মানে এট্ৰেকশ্যন থকা ভাল এটা প্ৰজেক্ট লৈ পেলাই এই চৌধুৰী ঘাটত গুদি বাথৌৰ গোটেই মানে যিটো চাব ইচ্ছা হয় সেইটো যাতে চব দেখিবলৈ পায়, মানুহবিলাক আহি পেলাই চাবলৈ, এনেকুৱা এটা এট্ৰেকশ্যন থকা ভাল এটা প্ৰজেক্ট বনাওক বুলি মই কৈছোঁ। এই হিচাপত নিশ্চয় আমাৰ গুদি বাথৌ যিসকল লিডাৰ্ছসকল আছে চবে নিশ্চয় চিনচিয়াৰলি সেইটো কাম কৰিব।